এইবাৰৰ বিধানসভাখন ঐতিহাসিক বিধানসভা বুলিয়ে আমি ক'ব লাগিব, কাৰণ এইবাৰৰ বিধানসভাত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক আমি খুব ধুনীয়াকৈ পাছ কৰিবলৈ সক্ষম হ'লোঁ। বিশেষকৈ 9,62,000 মানুহৰ আধাৰ ব্লক হৈ আছিল। ফেচবুক লাইভতে মই কৈছিলোঁ যে মই চেষ্টা কৰি আছোঁ এই আধাৰসমূহ যাতে মুকলি হয়। ভাৰত চৰকাৰে ইতিমধ্যে এই আধাৰসমূহ মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ দিলে। মই বিশ্বাস কৰোঁ যে অহা অক্টোবৰ মাহৰ পৰা বা তাতকৈও আগৰ পৰা সকলোৱে বন্ধ হৈ থকা আধাৰসমূহ এতিয়া আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। যিসকলে ইমান দিনে কষ্ট পালে তেওঁলোকক মই আজি অভিনন্দন জনাইছোঁ যে বহুদিনীয়া কষ্ট এটাৰ অৱসান হ'ল। কেতিয়াবা কিছুমান ঘটনা হয়, তাক সমাপ্ত কৰোঁতে সমাধান কৰোঁতে কিছু সময় লাগে। তথাপিতো এই সুখবৰটো আপোনালোকক দিব পাই মই যথেষ্ট আনন্দিত হৈছোঁ। 10 দিনৰ ভিতৰতে বানপানীত আক্ৰান্ত লোকসকলৰ ক্ষতিপূৰণো আমি তেওঁলোকৰ একাউণ্টত পঠিয়াবলৈ চেষ্টা কৰিম। নিৰন্তৰভাৱে কাম কৰি যাম আৰু কাম কৰি থাকিম। আপোনালোকৰ আশীৰ্বাদ আৰু শুভকামনা আমাৰ লগত থাকিলে আমি এভাৰেষ্টত উঠিবলৈও ভয় নকৰোঁ। বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।